তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল শংকলছ কিটচেন এণ্ড ব্লগ। আজি দেওবাৰ এটাত আকৌ আহিছোঁ আমি এটা বনভোজ খাবলৈ। আজি আমাৰ লগত সুদীপ্ত, তনয়, কৌশিক, হৰ্ষ আৰু এইফালে জুমন আৰু আমাৰ টুকু আছে। আমি এতিয়া বনভোজলৈ আহি আছোঁ। খুব ধুনীয়া জেগা এটাত মই দেখাই আছোঁ জেগাডোখৰ আপোনালোকক। এয়া চাওক কি ধুনীয়া জেগা। তো আজি গাহৰি এসাঁজ খোৱা হ'ব সকলোৱে, গতিকে ব'লক। Hey, sama buka. আমাৰ ৰাইজৰ দখা এয়া হৈছে, বাইক ঠেলিবলগীয়া হৈছে, বোকাত স্কুটি ঠেলিবলগীয়া হৈছে। আমাৰ কৌশিক দা ৰাইডাৰ, এই দত্ত ৱাটাৰ ডিপাৰ্টমেণ্টত আছে। NSPC কিনো? NSPC ডেম দে আবলো উঠেলো। এই পালোগে আৰু এই আমি জংঘল কমালোহি নহয়। ইয়াতে খাম খানা বনভোজ দত্ত ফাইনেলি পাই গলোহি দেই। আমি এতিয়া আহি বনভোজস্থলীত উপস্থিত লৈ আমাৰ ৰাইজে এই চপটা চপটি কৰিবলৈ আৰম্ভ কৰিছে। ৰাইজকো দেখা দিয়া এবাৰ। পানী আহিছে, পানী ঠিক আছে। আমি ইয়াতে খাম বনভোজটো, জেগাডোখৰ দেখাই দিয়া। ইয়াতে খাম ধুনীয়াকৈ, চাৰিফালে চাহ পৰি আছে, ধুনীয়াকৈ খানাও খাম আজি। গতিকে চাই থাকক আমি কেনেকৈ কি কি বনাওঁ খাওঁ ইয়াতে। এয়া গাহৰি বইল কৰিম এতিয়া। বইল কৰিবৰ কাৰণে গাহৰি দি দিয়া হ'ল। চিটিয়াগা গাহৰি, বিন্দাছ গাহৰি, মস্তি গাহৰি, বিন্দাছ খাব লাগে। গাহৰি মাংস প্ৰথম বইল কৰা হৈছে, উতলি আছে ধুনীয়াকৈ গাহৰি মাংস। আমাৰ সকলোৱে পিঁয়াজ, আদা, নহৰু কটাত ব্যস্ত। নোমাল কেনেকুৱা পাইছ ফিল্ডটো? এয়া আমাৰ গোলাপ আছে এইফালে। এতিয়া তেনেকৈ এইফালে মানে ভিতৰ ফালে আমাৰ মাংসটো বনাই থকা আৰু ওপৰত এইটো শুকান জলকীয়া তেনেকৈ অলপ শুকুৱাই লৈছোঁ। তাৰপিছত আমি মাংসত দিম। এইফালে আমাৰ গাহৰিটো এইটো একদম তেল নিদিয়াকৈ বইল কৰাৰ পিছত এনেকৈ দি দিছোঁ। প্ৰথম পিঁয়াজ দিলোঁ, গাহৰি পৰাই যি তেল ওলায় তাতে আমাৰ মাংসটো হ'ব। শুকান জলকীয়াকেইটা আমাৰ ধুনীয়া একদম খৰখৰীয়া হৈ গৈছে, ইয়াত দি দিলোঁ এতিয়া। তাৰপিছত আদা, নহৰু, পিঁয়াজ দি পেলাই এইটো বইল হৈছে, মানে ফুল্লি বইল এটা ৰেচিপি। এইটো তেল এক টোপালো দিয়া নাই ইয়াতে। এয়া মাংসত অলপ বিলাহী কাটি দিয়া হৈছে। আমি কি ভাবি দিছোঁ টেষ্ট হ'বৰ কাৰণে। বিলাহী লগতে দি দিম লাই। জুমন ফিল কেনেকুৱা? বঢ়িয়া। ভাল লাগিছে বহুত। হেপী নিউ ইয়াৰ, কি হেপী বিহু ইন এডভান্স। কিবা ভাল লাগিছে, একদম এনজয়। কিবা এই বৰটেঙা কাটি আছে, বহুত টেঙা। ঠিক আছে, বঢ়িয়া। আমি ধুনীয়া জেগাত আছোঁ। প্ৰথমে আমি অলপ লাই গাহৰি এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। এটা নিমখ অকণমান দিবা। এইটো লাই গাহৰি তো টেষ্ট কৰি চাওঁ। প্ৰথম লাই খাওঁ। মজা টেষ্ট গাহৰি। মজা। বৰটেঙা হৈ গৈছে দেই। বৰটেঙা হৈছে বৰটেঙা হৈ গ'লে লাই গাহৰি খোৱা এয়া হৈছে আমাৰ সমগ্ৰ পৰিৱেশ।
এই ৰাইজে আকৌ জোল টেষ্ট কৰাত ব্যস্ত হৈ আছে মাংস এয়া হৈছে আমাৰ সমগ্ৰ পৰিৱেশ ফাইনেলি আমাৰ ভাত খাব হৈ গ'ল লাই পাত আৰু গাহৰি আৰু এইফালে আমাৰ জুমনে ভাত বাঢ়ি আছে জুমন মই ধুনীয়াকৈ দেখাই দিওঁ জুমনে ভাত বাঢ়ি আছে এয়া ভাত খাবলৈ আমাৰ চব ৰাইজ লগ হ'ল একেলগে লাই পাত আৰু গাহৰিয়ে ধুনীয়াকৈ ভাত সাজ খাওঁ বাকী ভোগালী বিহু শুভেচ্ছা আপোনালোক সকলোলৈকে থাকিল সদায় ভালে থাকক সুস্থ থাকক আৰু ভোগালীত ধুনীয়াকৈ আপোনালোকৰ এসাঁজ খাওক ধন্যবাদ লাই পাত আৰু গাহৰি মাংস এয়া এইয়া ৰাইজ ভাত খাবলৈ বহিলে ধুনীয়াকৈ আমাৰ এজন আহি আছে ভাত খাবলৈ এই নেমু লৈ আহিছে আৰু এইফালে এটা বিলাহী পিটিকা আছে তো ঠিক আছে আমিও ধুনীয়াকৈ ভাতকেইটা খাওঁ তেতিয়াহ'লে ধন্যবাদ তো বাকী ৰাইজ ভাত খাবলৈ বহিলে ইয়াতে ভাত খাম আমি আহোঁতেও এটা বেলেগ জেগাই দি আহিলোঁ এইফালেদি আহিলোঁ সকলো ঘৰমুৱা এতিয়া এজন দুজনকৈ আমাৰ সকলো আহি পাইছেহি এয়া বাকী আমি এতিয়া সকলো ঘৰমুৱা হওঁ তো বাই বাই